যেতিয়া ধৰ্ম কিতাপৰ মাজত আবদ্ধ হৈ পৰে আৰু অধৰ্ম সিংহাসনত বহে, তেতিয়া ব্ৰহ্মাণ্ডই মৌনতা অৱলম্বন নকৰে। ই মাথো অপেক্ষা কৰে ঈশ্বৰৰ কোনোবা এক অৱতাৰৰ বাবে। প্ৰাচীন কালত এবাৰ এনেকুৱাই এক পৰিঘটনা ঘটিছিল, যেতিয়া স্বৰ্গ, মৰ্ত্য, পাতাল তিনিওলোকৰ ধাৰ্মিক ধ্বনি যেন এক ঘোৰ অন্ধকাৰৰ মাজত আবদ্ধ হৈ পৰিছিল। সেই সময়ত হোৱা নাছিল কোনো যজ্ঞ, পূজা অৰ্চনা, নাইবা কোনো মন্ত্ৰ উচ্চাৰণ হোৱা নাছিল। আনকি আকাশমাৰ্গত স্বৰ্গৰ দেৱতাসকলৰো বিচৰণ থমকি ৰৈছিল। এনেকুৱা অনুভৱ হৈছিল যে সমস্ত জগত এক অঘোষিত ভয়ত কম্পমান হৈ আছে। আৰু এই ভয়ানক পৰিস্থিতিৰ কাৰণ আছিল মাত্ৰ এটাই, আৰু সেয়া হ'ল দৈত্যৰাজ বলি। দৈত্যৰাজ বলি আছিল পৰম বিষ্ণুভক্ত প্ৰহ্লাদৰ নাতি। প্ৰহ্লাদৰ নাতি হৈও বলিয়ে দেৱতাসকলৰ ওপৰত কিয় আক্ৰমণ কৰিছিল? কেনেকৈ তেওঁ স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনিওলোকৰ অধিপতি হৈ পৰিছিল? ভগৱান বিষ্ণুৱে বামন অৱতাৰ লৈ কেৱল মাত্ৰ 3 পদ ভূমিহে কিয় খুজিছিল? ৰজা বলিক পৃথিৱীৰ ভিতৰত মহান দানবীৰ বুলি কিয় কোৱা হয়? আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম দৈত্যৰাজ বলি আৰু ভগৱান বিষ্ণুৰ পঞ্চম অৱতাৰ বামনৰ এই অদ্ভুত কাহিনী। সৃষ্টিৰ আদি অৱস্থাত আছিল এক বিশাল শূন্য। শূন্যৰ পৰাই এসময়ত উৎপত্তি হৈছিল বিশ্বব্ৰহ্মাণ্ডৰ। সমান্তৰালভাৱে সৃষ্টি হৈছিল সময়, দিশ, আকাশ আৰু পৃথিৱীৰ। এয়াই আছিল ব্ৰহ্মাণ্ডৰ আদি কথা। পৃথিৱীৰ বুকুতে সৃষ্টি হৈছিল জীৱাত্মাৰ, আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল দেৱতা আৰু অসুৰসকলৰ যুগ। ব্ৰহ্মাৰ মানস পুত্ৰ আছিল মহৰ্ষি কাশ্যপ, যাৰ বংশৰ পৰাই দেৱতা আৰু অসুৰসকলৰ কাহিনী আৰম্ভ হ'ল। মহৰ্ষি কাশ্যপৰ কেইবাগৰাকীও পত্নী আছিল, কিন্তু তেওঁলোকৰ ভিতৰত দিতি আৰু অদিতি নামৰ পত্নী দুগৰাকী আছিল প্ৰমুখ্য। অদিতিৰ গৰ্ভৰ পৰাই উৎপন্ন হৈছিল দেৱতাসকল, যি আছিল ধৰ্ম আৰু প্ৰকাশৰ প্ৰতীক। দিতিৰ গৰ্ভৰ পৰা জন্ম লাভ কৰিছিল দৈত্য, বল আৰু প্ৰতিশোধৰ অৱতাৰ। আৰু এনেকৈয়ে জন্ম হৈছিল দেৱতা আৰু অসুৰ নামৰ দুটা বিপৰীত সত্তাৰ। দেৱমাতা অদিতিৰ গৰ্ভত জন্ম লাভ কৰিছিল ইন্দ্ৰ, বৰুণ, অগ্নি আদি কৰি অগণন দেৱ-দেৱী। তেওঁলোকৰ হাততেই আছিল সৃষ্টিৰ ভাৰসাম্য ৰক্ষা কৰাৰ দায়িত্ব, আৰু জগতৰ সংৰক্ষণ আছিল এওঁলোকৰ সংকল্প। দিতি অসুৰসকলৰ মাতৃ। তেওঁৰ সন্তানসকল আছিল শক্তি আৰু বলৰ প্ৰতিমূৰ্তি। দিতিৰ গৰ্ভৰ পৰা জন্ম লাভ কৰিছিল 2 অসুৰ ভাতৃ, হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। হিৰণ্যাক্ষই যেতিয়া পৃথিৱীক মহাসাগৰৰ বুকুত ডুবাই দিছিল, তেতিয়া ভগৱান বিষ্ণুই বৰাহ অৱতাৰ গ্ৰহণ কৰি তেওঁক বধ কৰিছিল আৰু পৃথিৱীক সাগৰৰ বুকুৰ পৰা উদ্ধাৰ কৰিছিল। ভাতৃৰ মৃত্যুৱে হিৰণ্যকশিপুৰৰ মনত প্ৰতিশোধৰ অগ্নি জ্বলাই তুলিলে। ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি হিৰণ্যকশিপু এসময়ত মহা শক্তিশালী হৈ উঠিছিল, আৰু তেওঁ নিজকে ঈশ্বৰ বুলি ঘোষণা কৰিছিল। তেওঁৰ পুত্ৰ হিচাপে জন্ম লাভ কৰিছিল ভগৱান বিষ্ণুৰ পৰম ভক্ত প্ৰহ্লাদ। পিতৃ হিৰণ্যকশিপুৰৰ প্ৰবল বাধা নেওচি ভক্ত প্ৰহ্লাদে সকলো সময়তে নাৰায়ণ নাৰায়ণ এই বুলি উচ্চাৰণ কৰি ভগৱান বিষ্ণুক স্মৰণ কৰিছিল। ফলত তেওঁ পিতৃ হিৰণ্যকশিপুৰৰ পৰা বিভিন্ন শাস্তি লাভ কৰিবলগীয়া হৈছিল। হিৰণ্যকশিপুৰৰ উপদ্ৰৱে যেতিয়া চৰম সীমা অতিক্ৰম কৰিলে, তেতিয়া ভক্ত প্ৰহ্লাদৰ আহ্বানত ভগৱান বিষ্ণুৱে নৰসিংহ অৱতাৰ গ্ৰহণ কৰি হিৰণ্যকশিপুৰক বধ কৰিলে। হিৰণ্যকশিপুৰৰ মৃত্যুৰ পিছত তেওঁৰ ৰাজসিংহাসনত অধিষ্ঠিত হ'ল ভগৱান বিষ্ণুৰ পৰম ভক্ত প্ৰহ্লাদ, আৰু এইদৰে প্ৰথমবাৰৰ বাবে অসুৰকুলৰ ৰজা হৈ পৰিল ধৰ্ম, নিষ্ঠা আৰু বিষ্ণু ভক্তিৰ প্ৰতীক। পিছলৈ ভক্ত প্ৰহ্লাদে দেৱতা আৰু অসুৰসকলৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিলে। যুদ্ধ আৰু বৈষম্যৰ অন্ত পেলাই ভক্তি আৰু ধৰ্মৰ আধাৰ গঢ়িলে। অসুৰ আৰু দেৱতাসকল এতিয়া আৰু শত্ৰু হৈ থকা নাছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে ধৰ্মপথৰ সহযাত্ৰী হৈ বিশ্বব্ৰহ্মাণ্ডত শান্তি স্থাপন কৰিলে। এনেদৰে বহু বছৰ অতিবাহিত হ'ল।
এই সময়ছোৱাৰ ভিতৰত ভক্ত প্ৰহ্লাদৰ পত্নী ধৃতিৰ গৰ্ভত জন্ম লাভ কৰিলে এজন অতি তেজস্বী পুত্ৰ আৰু এগৰাকী ৰূপৱতী কন্যাই। পুত্ৰৰ নাম আছিল বিৰোচন আৰু পুত্ৰীৰ নাম আছিল ৰাস্না। বিৰোচনে যেতিয়া যুৱ অৱস্থা পালে তেতিয়া পিতৃ প্ৰহ্লাদে বিশালাক্ষী নামৰ এগৰাকী কন্যাৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন কৰালে। বোৱাৰী বিশালক্ষীৰ আগমনে অসুৰকুলত এক নতুন উদ্দীপনা যোগালে। বিবাহৰ পিছত পুত্ৰ বিৰোচনৰ হাতত ৰাজ্যভাৰ অৰ্পণ কৰি ভক্ত প্ৰহ্লাদে একান্ত মনে ঈশ্বৰ সাধনাত ব্ৰতী হ'ল। ইয়াৰ কিছুদিন পিছতে অসুৰ বংশত এক নতুন প্ৰভাতে ভুমুকি মাৰিলে। বিৰোচনৰ পত্নী বিশালক্ষীৰ গৰ্ভত লাহে লাহে অংকুৰিত হৈছিল এজন দিব্য বালক। এক শুভ মুহূৰ্তত যেতিয়া এদিন সেই বালকে জন্মগ্ৰহণ কৰিলে তেতিয়া সেই নৱজাত বালক সমগ্ৰ বংশটোৰ বাবে হৈ পৰিল আশা আৰু আকাংক্ষাৰ প্ৰদীপ। নৱজাতকৰ মুখমণ্ডল আছিল অতি উজ্জ্বল, চকুত আছিল অদম্য সাহস আৰু শৰীৰত আছিল এক দিব্য শক্তি। বিৰোচন আৰু বিশালক্ষীয়ে তেওঁলোকৰ নৱজাত পুত্ৰৰ নাম ৰাখিলে বলি। আৰু এইদৰেই পৃথিৱীলৈ আগমন ঘটিছিল দৈত্যৰাজ বলিৰ। অসুৰসকলৰ গুৰু আছিল শুক্ৰাচাৰ্য। এদিন ধ্যানমগ্ন অৱস্থাত গুৰু শুক্ৰাচাৰ্যই অনাগত দিনত আহিবলগীয়া গভীৰ সংকটৰ সংকেত লাভ কৰিলে। তেওঁ আহি ৰজা বিৰোচনক ক'লে, অতি শীঘ্ৰে তুমি এক গভীৰ সংকটৰ মুখামুখি হ'বলৈ গৈ আছা। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তুমি হিমালয় পৰ্বতলৈ গৈ 10 বছৰ কঠোৰ তপস্যা কৰিব লাগিব। তেতিয়া হয়তো তুমি সেই সংকটৰ পৰা মুক্তি পাবা। গুৰু শুক্ৰাচাৰ্যৰ কথা শুনি বিৰোচনে বালক বলিৰ হাতত ৰাজ্যভাৰ অৰ্পণ কৰি হিমালয় পৰ্বতলৈ গমন কৰিলে আৰু তাত গৈ 10 বছৰ কাল কঠোৰ তপস্যা কৰিলে। অৱশেষত তেওঁৰ তপস্যাত প্ৰসন্ন হৈ সূৰ্যদেৱ আৱিৰ্ভাৱ হ'ল আৰু ক'লে, হে বিৰোচন, তোমাৰ প্ৰাৰ্থনাত মই প্ৰসন্ন হৈছো। এইবুলি কৈ সূৰ্যদেৱে বিৰোচনলৈ এটা দিব্য মুকুট আগবঢ়াই দিলে আৰু আশীৰ্বাদ দি ক'লে, যেতিয়ালৈ এই মুকুট তুমি পৰিধান কৰি থাকিবা তেতিয়ালৈ তোমাৰ কোনো অমংগল নহয় আৰু তোমাক কোনেও পৰাস্ত কৰিব নোৱাৰিব। সূৰ্যদেৱৰ আশীৰ্বাদ গ্ৰহণ কৰি বিৰোচনে মুকুটটো পৰিধান কৰিলে আৰু নিজ গৃহ অভিমুখে ৰাওনা হ'ল। তেনেতে যাত্ৰাপথত এজন সন্ন্যাসীৰ আৱিৰ্ভাৱ হ'ল। তেওঁ বিৰোচনক জল প্ৰদান কৰিলে। বহুদূৰ ভ্ৰমণ কৰি বিৰোচন যিহেতু পিয়াহত আতুৰ হৈ পৰিছিল, গতিকে তেওঁ সেই জল পান কৰিলে। জল পান কৰা মাত্ৰকে অচেতন হৈ বিৰোচন মাটিত বাগৰি পৰিল। তেতিয়া সেই সন্ন্যাসীয়ে নিজৰ ৰূপ ধাৰণ কৰিলে। আচলতে সেই সন্ন্যাসীজন আছিল ইন্দ্ৰদেৱ। এই সুযোগৰ সদ্ব্যৱহাৰ কৰি তেওঁ বিৰোচনৰ মুকুটটো কাঢ়ি ল'লে। কিছু সময় পিছত যেতিয়া বিৰোচনৰ চেতনা ঘূৰি আহিল তেতিয়া তেওঁ দেখিলে যে সন্মুখত থিয় হৈ আছে ইন্দ্ৰ। বিৰোচনে বিনম্ৰভাৱে ক'লে, হে ইন্দ্ৰদেৱ, সূৰ্যদেৱে দিয়া মুকুটটো মোক উভতাই দিয়ক আৰু অনুগ্ৰহ কৰি মোক যাবলৈ দিয়ক। মোৰ পুত্ৰ আৰু পত্নীয়ে বহু বছৰ ধৰি মোৰ বাবে অপেক্ষা কৰি আছে। মই তেওঁলোকক চাবলৈ ব্যাকুল হৈ আছো। বিৰোচনৰ এনে অৱস্থা দেখি ইন্দ্ৰৰ মুখত এটা কুটিল হাঁহি বিৰিঙি উঠিল আৰু ইন্দ্ৰই ক'লে, বিৰোচন, যদি তোমাৰ সামৰ্থ্য আছে মোৰ সৈতে যুদ্ধ কৰা। এই কথা শুনি সত্য আৰু ধৰ্ম ৰক্ষাৰ্থে প্ৰত্যাহ্বান স্বীকাৰ কৰিলে বিৰোচনে। ইন্দ্ৰৰ সৈতে তয়াময়া যুদ্ধ হ'ল, কিন্তু মুকুট অবিহনে বিৰোচনৰ শক্তি ক্ষয় হ'বলৈ ধৰিলে। ইন্দ্ৰই প্ৰচণ্ড বজ্ৰ নিক্ষেপ কৰিলে আৰু ধাৰাসায়ী হৈ বিৰোচন মাটিত বাগৰি পৰিল। ইন্দ্ৰৰ নিৰ্দয়তা ইয়াতে ক্ষান্ত হোৱা নাছিল। তেওঁ বিৰোচনৰ শৰীৰটো বজ্ৰৰ দ্বাৰা পুৰি ভস্মীভূত কৰিলে, যাতে দৈত্যগুৰু শুক্ৰাচাৰ্যই তেওঁক পুনৰ জীৱিত কৰিব নোৱাৰে। কাৰণ শুক্ৰাচাৰ্যই জানিছিল মৃত সঞ্জীৱনী মন্ত্ৰ। পিতৃৰ মৃত্যুৰ খবৰ পাই বলি ক্ৰোধত জ্বলি উঠিল। তেওঁ হুংকাৰ দি ক'লে, ইন্দ্ৰ, তই মোৰ পিতৃক অন্যায়ভাৱে হত্যা কৰিছ। মই এই হত্যাৰ প্ৰতিশোধ নিশ্চয় ল'ম। মই তোক বধ কৰিম। ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই তোক ৰক্ষা কৰিব নোৱাৰিব ইন্দ্ৰ। এইবুলি কৈ বলিয়ে তুৰন্তে ইন্দ্ৰলোকলৈ গমন কৰিলে আৰু অগ্নিবাণ প্ৰয়োগ কৰি ইন্দ্ৰক আক্ৰমণ কৰিলে। প্ৰত্যুত্তৰত ইন্দ্ৰয়ো বলিৰ গালৈ বজ্ৰ নিক্ষেপ কৰিলে।
এইদৰে দুয়োৰে মাজত হোৱা যুদ্ধত বিশ্বব্ৰহ্মাণ্ড কঁপি উঠিল। দেৱতা আৰু অসুৰসকল স্তম্ভিত হৈ পৰিল। কিন্তু ইন্দ্ৰ আছিল অভিজ্ঞতা আৰু চলচাতুৰিত নিপুণ। গতিকে ইন্দ্ৰৰ বজ্ৰাঘাতত ধাৰাসায়ী হৈ বলি আকাশৰ পৰা মাটিত বাগৰি পৰিল। তেতিয়া ইন্দ্ৰই বলিক হত্যা কৰিবলৈ উদ্যত হল। ঠিক সেই সময়তে ভগৱান বিষ্ণুৰ আবিৰ্ভাৱ হল আৰু তেওঁ ইন্দ্ৰক কলে, হে ইন্দ্ৰ, তুমি মোৰ ভক্ত বিৰোচনক চলচাতুৰিৰে হত্যা কৰিছা আৰু এতিয়া তেওঁৰ পুত্ৰ বলিক হত্যা কৰিব ওলাইছা। এয়াই নেকি তোমাৰ বীৰত্ব? নিৰ্দোষক প্ৰহাৰ কৰি যদি তুমি ভাবিছা যে এইদৰে তুমি নিজকে মহান আৰু শক্তিশালী বুলি প্ৰতিষ্ঠা কৰিব পাৰিবা, তেনেহলে এয়া তোমাৰ মূৰ্খতা। মহানতা কেৱল ধৰ্ম আৰু সত্যইহে প্ৰদান কৰে। এনে কৰিলে তোমাক জগতে হাঁহিব, কিয়নো দেৱতাই যদি অন্যায় আৰু চলচাতুৰি কৰা আৰম্ভ কৰে তেনেহলে অসুৰ আৰু দেৱতাৰ মাজত পাৰ্থক্য কি থাকিল? ইয়াকে কৈ ভগৱান বিষ্ণু তাৰ পৰা অন্তৰ্ধান হল। শ্ৰীহৰিৰ কথাত লাজ পাই ইন্দ্ৰই সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে। এইফালে মৃত্যুৰ সৈতে যুঁজি থকা দৈত্যৰাজ বলিৰ অৱস্থা প্ৰত্যক্ষ কৰি অসুৰসকল মৰ্মাহত হৈ পৰিল। তেনেতে দৈত্যগুৰু শুক্ৰাচাৰ্য তাত উপস্থিত হৈ কবলৈ ধৰিলে, নাই নাই, এয়া হ'ব নোৱাৰে। বলিয়ে মৃত্যুক আঁকোৱালি নলয়। এইদৰে কৈ গুৰু শুক্ৰাচাৰ্যই বেদমন্ত্ৰ উচ্চাৰণ কৰি অগ্নি প্ৰজ্বলিত কৰিলে আৰু মৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিলে। ইয়াৰ পিছত শুক্ৰাচাৰ্যই যেতিয়া বলিৰ শৰীৰ স্পৰ্শ কৰিলে তেতিয়া তেওঁৰ তপবলৰ প্ৰভাৱত কিছু সময়ৰ ভিতৰতে বলি পুনৰ সুস্থ হৈ উঠিল। বলিয়ে তেতিয়া গুৰু শুক্ৰাচাৰ্যৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ললে আৰু দেৱতাসকলক পৰাস্ত কৰাৰ উপায় বিচাৰিলে। তেতিয়া দৈত্যগুৰুৱে বলিক বিশ্বজিৎ যজ্ঞ সমাপ্ত কৰি স্বৰ্গৰাজ্য আক্ৰমণ কৰিবলৈ উপদেশ দিলে। দৈত্যগুৰুৰ উপদেশ মতে দৈত্যৰাজ বলিয়ে বিশ্বজিৎ যজ্ঞ সম্পাদন কৰি স্বৰ্গৰাজ্য আক্ৰমণ কৰিলে। বলিৰ আক্ৰমণ ৰোধ কৰিব নোৱাৰি দৈত্যসকল যেনি তেনি পলাই পত্ৰং দিলে। বলিয়ে স্বৰ্গৰাজ্য অধিকাৰ কৰি স্বৰ্গৰাজ্যৰ সিংহাসনত বহিল। স্বৰ্গৰাজ্য হেৰুৱাই দেৱতাসকলে অতি দুখ কষ্টেৰে দিন পাৰ কৰিব লগাত পৰিল। দেৱতাসকলৰ দুখ কষ্ট দেখি মাতৃ অদিতিয়ে মনত বৰ আঘাত পালে। তেতিয়া দেৱী অদিতিয়ে স্বামী কাশ্যপ মুনিৰ কথামতে ভগৱানক আৰাধনা কৰিলে। দেৱী অদিতিৰ প্ৰাৰ্থনাত শ্ৰীহৰি সন্তুষ্ট হৈ জগন্নাথ ৰূপ ধাৰণ কৰি অদিতিৰ ওচৰত দেখা দিলে। শ্ৰীহৰিয়ে অদিতিক দেখা দি কলে, হে দেৱী অদিতি, মই তোমাৰ গৰ্ভত জন্মগ্ৰহণ কৰি দেৱতাসকলৰ সকলো দুখ কষ্ট মোচন কৰিম। তুমি একো চিন্তা কৰিব নালাগে। এই বিষয়ে তোমাৰ স্বামী কাশ্যপ মুনিৰ বাদে আন কাকো কদাচিত নজনাবা। জগন্নাথ ৰূপী মাধৱক দেখি দেৱী অদিতিৰ চকুৱেদি আনন্দৰ লোটক নিগৰিল। বৰপ্ৰদান কৰিয়েই জগন্নাথ প্ৰভু অদৃশ্য হল। দেৱী অদিতিয়ে মাধৱৰ প্ৰতি আগবঢ়োৱা পূজা অৰ্চনা শেষ কৰি নিজ গৃহলৈ উভতি আহিল। অদিতিয়ে তেওঁৰ স্বামী কাশ্যপ মুনিৰ আগত সকলো ঘটনা বিৱৰি কোৱাত কাশ্যপ মুনিয়ে কলে, ভগৱানে আমাৰ ঘৰত জন্মগ্ৰহণ কৰিব, ই আমাৰ বাবে অতি সৌভাগ্যৰ কথা। এই কথা তুমি কাকো জানিবলৈ নিদিবা। যথাসময়ত নাৰায়ণে বামন পুত্ৰ ৰূপে দেৱী অদিতিৰ সন্তান ৰূপে জন্মগ্ৰহণ কৰিলে। দেৱী অদিতিয়ে বামনক সন্তান ৰূপে পাই নথৈ আনন্দিত হল আৰু মনতে ভাবিলে, এই বামন পুত্ৰই এদিন দেৱতাসকলৰ দুখ কষ্ট মোচন কৰিব। দেৱী অদিতিৰ মৰমৰ বান্ধোনত বামন পুত্ৰ লাহে লাহে ডাঙৰ হৈ আহিল। এইফালে দৈত্যৰাজ বলিয়ে স্বৰ্গৰাজ্য অধিকাৰ কৰাৰ পিছত তেওঁ স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনি ৰাজ্যৰ অধিপতি হৈ পৰিছিল। দৈত্যৰাজ বলি আছিল এজন অতি সুশাসক আৰু দানী ৰজা। তেওঁ প্ৰজাৰ হিতৰ কথা সদায় চিন্তা কৰিছিল। এবাৰ দৈত্যৰাজ বলিয়ে নৰ্মদা নদীৰ পাৰত এক যজ্ঞ পাতিলে। তালৈ স্বৰ্গ, মৰ্ত্য আৰু পাতালৰ ঋষিমুনিসকলৰ উপৰিও দুখীয়া নিচলা সকলো গৈছিল। সেই যজ্ঞৰ পুৰোহিত আছিল দৈত্যগুৰু শুক্ৰাচাৰ্য। এই যজ্ঞত বলি ৰজাই সকলোকে যিমান পাৰে সিমান দান দক্ষিণা কৰিলে। ৰজা বলিয়ে যজ্ঞ পতাৰ কথা গম পাই বামনৰূপী হৰিয়ে যজ্ঞথলীলৈ যোৱাৰ সিদ্ধান্ত ললে। বামনৰ উদ্দেশ্য হল দান লোৱাৰ চলেৰে স্বৰ্গৰাজ্য অধিকাৰ কৰি দেৱতাসকলক স্বৰ্গৰাজ্যৰ অধিপতি পতা। কাৰণ স্বৰ্গৰাজ্য প্ৰকৃততে দেৱতাসকলৰ।
বামনে যজ্ঞলৈ যাবৰ বাবে মাতৃ অদিতিৰ অনুমতি বিচৰাত দেৱী অদিতিয়ে ক'লে, হেৰা পুত্ৰ, তুমি দৈত্যৰাজ বলিৰ যজ্ঞলৈ যাব নালাগে। তোমাক কেনেবাকৈ মোৰ পুত্ৰ বুলি গম পালে দৈত্যৰাজে মাৰি পেলাব। বলি ৰজাই ইন্দ্ৰকে ধৰি মোৰ সকলো পুত্ৰৰ না জল না স্থল অৱস্থা কৰিছে। তেওঁলোকৰ চিন্তাতে ৰাতি মোৰ টোপনি নাহে। মাত্ৰ তোমাৰ মুখলৈ চাইহে মই জীয়াই আছো। তোমাকো যদি হেৰুৱাবলগীয়া হয় মোৰ কি অৱস্থা হ'ব ভাবি চোৱাচোন। মাতৃ অদিতিৰ কথা শুনি বামনে ক'লে, হে মাতৃ, দৈত্যৰাজ বলিয়ে মোৰ কোনো উপকাৰ কৰিব নোৱাৰে। তুমি অযথা চিন্তা কৰিব নালাগে। এনেদৰে বামনে বহু সময় ধৰি বুজোৱাত মাতৃ অদিতিয়ে বামনক দৈত্যৰাজ বলিৰ যজ্ঞলৈ যাবলৈ অনুমতি দিলে। বামনৰ লগত কেইবাজনো কাশ্যপ ঋষিৰ শিষ্যও যজ্ঞলৈ গ'ল। তেওঁলোকে বামনক আগত লৈ সদলবলে খোজকাঢ়ি গৈ দৈত্যৰাজ বলিৰ যজ্ঞস্থলীত উপস্থিত হ'ল। বামন আৰু ঋষিৰ শিষ্যসকলক দেখি দৈত্যৰাজ বলিয়ে তেওঁলোকক যজ্ঞস্থলীলৈ আগবঢ়াই নিলেহি। বামনক প্ৰণাম জনাই হাত ভৰি ধুৱাই আসন পাৰি দিলে। লগত যোৱা সকলোকো আসন পাৰি বহিবলৈ দিলে। তাৰ পিছত দৈত্যৰাজে ক'লে, হে বামন, তুমি ইমান দূৰৰ পৰা খোজকাঢ়ি আহি আমাৰ যজ্ঞস্থলীত উপস্থিত হৈছা। তোমাৰ লগতে তোমাৰ সংগীসকলক ইয়াত পাই আমি ধন্য হৈছো। তোমাৰ উপস্থিতিয়ে আমাৰ যজ্ঞস্থলীৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। হে বামন, তুমি মোৰ পৰা দান হিচাপে যি বিচৰা মই তাকেই দিম। হাতী, ঘোঁৰা, ৰথ, মণিমুকুতা, দাস দাসী, গাঁও, দ্বীপ, ৰাজ্য, তুমি যি বিচৰা মই তাকেই দিম। কোৱা, তোমাৰ কি প্ৰয়োজন? বামন এই সুযোগৰ অপেক্ষাতেই আছিল। তেওঁ মৃদু কপটীয়া হাঁহি এটি মাৰি ক'লে, হে দৈত্যৰাজ, তুমি মহান। তোমাৰ দৰে তোমাৰ পূৰ্বপুৰুষ সকলো অতি মহান আছিল। তোমাৰ পিতা বিৰোচন আৰু ককা প্ৰহ্লাদ অতি ভাল ৰজা আছিল। তুমি অতি ভাগ্যৱান বাবেই দৈত্যগুৰু শুক্ৰাচাৰ্যক পুৰোহিত হিচাপে পাইছা। এনেদৰে দৈত্যৰাজ বলিক নানা ধৰণৰ চলাহী কথা কৈ বামনে মন ভুলাবলৈ যত্ন কৰিলে। তাৰ পিছত বামনে ক'লে, দৈত্যৰাজ বলি, তুমি মোক বহু ধন সম্পত্তি দিব নালাগে। মই বহু বেছি ধন সম্পত্তি নিবিচাৰো। অধিক ধন সম্পত্তিয়ে অশান্তিহে দিয়ে। তুমি প্ৰতিজ্ঞা কৰি মাত্ৰ মোক 3 পদ ভূমি দান কৰিলেই হ'ব। বামনৰ কথা শুনি দৈত্যৰাজ বলিয়ে ক'লে, ইমান সময় তুমি যিবোৰ কথা কৈছিলা তোমাক মই বৰ বুদ্ধিয়ক বুলি ভাবিছিলো, কিন্তু দান বিচাৰোতেহে গম পালো মোৰ ধাৰণা ভুল। তুমি এজন অতি সামান্য বুদ্ধিৰ বামন। তুমি 3 পদ ভূমি দান লৈ কি কৰিবা? তুমি এতিয়াও দুখীয়া, দান লোৱাৰ পিছতো তুমি দুখীয়াই হৈ থাকিবা। ইমান ক্ষুদ্ৰ বস্তু দান দিবলৈ মই বৰ লাজ পাম। তুমি মোক ইমান ক্ষুদ্ৰ বস্তু দান হিচাপে খুজিবলৈ লজ্জাবোধ কৰিব লাগে। বামন, তুমি মোক 7 দ্বীপ দান হিচাপে বিচৰা হলেও মই হাঁহিমুখে দান কৰিলোহেঁতেন। দৈত্যৰাজ বলিৰ কথা শুনি বামনে ক'লে, হে দৈত্যৰাজ, বহু সা সম্পত্তি, ধন সোণ, মণিমুকুতা পালেও লোভীৰ হেঁপাহ পূৰণ নহয়। লোভীয়া লোকে সদায় অধিক পাব বিচাৰে। লোভ সকলোৰে বাবে প্ৰধান শত্ৰু। দৈত্যৰাজ, তুমি প্ৰতিজ্ঞা কৰি মোক মাত্ৰ 3 পদ ভূমি দান কৰা, মই তাতেই সন্তুষ্ট হ'ম। বামনৰ কথা শুনি দৈত্যৰাজ বলিয়ে হাঁহি হাঁহি ক'লে, দুখীয়াৰ মনলৈ অধিক সা সম্পত্তিৰ আশা নাহে। ঠিক আছে, তুমি যি বিচাৰিছা মই প্ৰতিজ্ঞা কৰি তাকেই দিম। এইফালে দৈত্যগুৰু শুক্ৰাচাৰ্যই বামনৰূপী হৰিক চিনি পাইছিল। তেওঁ দৈত্যৰাজ বলিক ক'লে, দৈত্যৰাজ সাৱধান, প্ৰতিজ্ঞা নকৰিবা, বিপদত পৰিবা। এই বামন সাধাৰণ লোক নহয়। স্বয়ং শ্ৰীহৰিয়ে অদিতিৰ গৰ্ভত বামন ৰূপে দেৱতাৰ মংগলৰ উদ্দেশ্যে জন্মগ্ৰহণ কৰিছে। এই বামনে 3 পদ ভূমিদান লোৱাৰ চলেৰে তোমাৰ বিপদ ঘটাব। তুমি সত্য ৰক্ষা কৰিব নোৱাৰিবা। দান কৰিও তোমাৰ একো লাভ নহ'ব। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ কথা শুনি দৈত্যৰাজে ক'লে, মই নৰকত পৰি হলেও দান দিম বুলি ক'লো যেতিয়া বামনক 3 পদ ভূমি দান দিমেই। মই ইমান দিনে শ্ৰীহৰিকে আৰাধনা কৰি আহিছো। শ্ৰীহৰিয়ে যদি বামনৰ ৰূপ ধৰি মোৰ পৰা 3 পদ ভূমি বিচাৰিছে, ই মোৰ বাবে অতি সৌভাগ্যহে। শ্ৰীহৰিয়ে মোক চালনা কৰিলে মোৰ একো ক্ষতি নহয়, শ্ৰীহৰিৰহে বদনাম হ'ব। দৈত্যৰাজ বলিৰ কথা শুনি দৈত্যগুৰু শুক্ৰাচাৰ্য খঙত অগ্নিশৰ্মা হ'ল। তেওঁ বলিক বহুত গালি সাপনি পাৰিলে। শেষত ক'লে,
তুমি এনেদৰে দান দি নিজেতো সৰ্বনাশ হবাই আমাকো পথৰ ভিক্ষাৰী কৰিবা। গুৰু শুক্ৰাচাৰ্যৰ কথা আওকাণ কৰি দৈত্যৰাজ বলি বামনৰূপী হৰিক 3 পদ ভূমি দান কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হ'ল। তাৰ পিছত তেওঁ বামনৰূপী হৰিক দান গ্ৰহণ কৰিবলৈ মিনতি কৰিলে। বামনে দান ল'বলৈ সাজু হৈয়েই নিজৰ দেহৰ কলেবৰ ক্ৰমাৎ বৃদ্ধি কৰিবলৈ ধৰিলে। তেওঁৰ দেহৰ কলেবৰে দশদিশ ঢাকি পেলালে। যজ্ঞস্থলীৰ সকলোৱে বামনৰূপী হৰিৰ ৰূপ দেখি আচৰিত হ'ল। বামনৰূপী হৰিয়ে প্ৰথম পদেৰে পৃথিৱী আৰু পাতাল, দ্বিতীয় পদেৰে স্বৰ্গ অধিকাৰ কৰিলে। তাৰ পিছত তৃতীয় পদভূমিত হ'বলৈ ঠাই নাপাই বলিক নানা ধৰণে ককৰ্থনা কৰিলে। উপায়হীন হৈ দৈত্যৰাজে তৃতীয় পদভূমিত হ'বলৈ নিজৰ মূৰ পাতি দিলে। ইতিমধ্যে স্বৰ্গৰ সকলো দেৱ-দেৱী দৈত্যৰাজ বলিৰ যজ্ঞস্থলীত উপস্থিত হৈছিল। বামনৰূপী হৰিয়ে বলিক ক'লে, তুমি স্বৰ্গ, মৰ্ত্য, পাতালৰ অধিকাৰী হোৱাৰ উপৰিও অনেক ধন সম্পত্তিৰ গৰাকী হৈ অহংকাৰী হৈ পৰিছিলা। এই কথাটো মই তোমাক দান বিচাৰোঁতেই গম পাইছিলোঁ। বামনৰ ইংগিতত গৰুৰ পক্ষীয়ে বলিক নাগপাশেৰে বান্ধি পেলালে। এই কাণ্ড দেখি তাত থকা অনেক দানৱে বামনৰূপী হৰিৰ লগত যুঁজিবলৈ ফেপেৰি পাতিলে। এই সকলোকে বিষ্ণুৰ পাৰিষদসকলে ভালদৰে হেঁকা দিলে। তেতিয়া বামনৰূপী হৰিক হাতজোৰ কৰি বলিয়ে ক'লে, হে প্ৰভু, অধিক ধন সম্পত্তিয়ে মোক অহংকাৰী কৰি তুলিছিল। মই তোমাৰ নাম ল'বলৈ আহৰিয়েই নাপাইছিলোঁ। এতিয়া তুমি মোৰ এই ধন সম্পত্তি হৰণ কৰি তোমাক পুজিবলৈ সুবিধা কৰি দিলা। মই তোমাৰ দাস হ'লো হৰি। দৈত্যৰাজ বলিয়ে অনেক কাকতি মিনতি কৰাৰ পিছতো বামনৰূপী হৰি শান্ত হোৱা নাছিল। বলিৰ ককাক প্ৰহ্লাদ আৰু বলিৰ পত্নী বিন্ধ্যাবলীয়েও বামনক অনেক মিনতি কৰিলে যদিও তেওঁলোককো বামনৰূপী হৰিয়ে উপেক্ষা কৰিলে। শেষত ব্ৰহ্মদেৱে বামনৰূপী হৰিক খংভাৱ ত্যাগ কৰি শান্ত হ'বলৈ অনুৰোধ কৰাত বামনৰূপী হৰিয়ে খংভাৱ ত্যাগ কৰি শান্ত হ'ল। তাৰ পিছত বামনৰূপী হৰিয়ে দৈত্যৰাজ বলিক ক'লে, ৰজা বলি, তুমি ধন্য। তোমাক মই অতি সুন্দৰ ঠাই শোটালপুৰীত স্থান দিলোঁ। এই স্থান অতি মনোমোহা। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। বিভিন্ন ধৰণৰ ফুল অনবৰতে ফুলি থাকে। নানা ধৰণৰ নানা ৰঙৰ পখিলা, চৰাই চিৰিকটি, জীৱ জন্তুৱে এই স্থানৰ শোভাবৰ্ধন কৰি থাকে। আগেয়ে দেৱগণে এই স্থান বিচৰা স্বত্তেও তেওঁলোকক মই এই স্থান দিয়া নাছিলোঁ। মই তাত নিজেই এই ৰূপত তোমাৰ দ্বাৰৰক্ষী হৈ থাকিম। তুমি সকলো অসুৰক লগত লৈ শোটালপুৰীলৈ যোৱা। তাত অসুৰসকলক অসুৰ ধৰ্ম ত্যাগ কৰি সুকৰ্মত লিপ্ত হ'বলৈ শিকোৱা। মোৰ এই সুদৰ্শন চক্ৰ তোমাৰ ৰাজসভাত থাকিব। এই চক্ৰই তোমাক সদায় ৰক্ষা কৰি থাকিব। ইন্দ্ৰৰ আয়ু শেষ হ'লে অহা জন্মত তুমি স্বৰ্গৰ ৰজা ইন্দ্ৰ হ'বা। মই যাক ভাল পাওঁ তাৰ সকলো ধন সম্পত্তি চলেৰেহে হৰণ কৰোঁ। অধিক ধন সম্পত্তিয়ে সকলো লোককে অনিষ্ট কৰে। তুমি হৈছা মোৰ পৰম ভক্ত। তুমি তোমাৰ ভুল স্বীকাৰ কৰাৰ বাবে মই সন্তুষ্ট হৈছোঁ। ইয়াৰ পিছত ভক্ত প্ৰহ্লাদৰ ফালে চাই হৰিয়ে ক'লে, ভক্ত প্ৰহ্লাদ, তুমি নাতিৰ সৈতে শোটালপুৰীলৈ যোৱা। নাতিক বৈষ্ণৱ হ'বৰ বাবে সহায় কৰিবা। বামনৰূপী হৰিৰ কথা শুনি দৈত্যৰাজ বলিয়ে ক'লে, অহা জন্মত মোক ইন্দ্ৰ হ'বলৈ আশীৰ্বাদ দি তুমি মোক পুনৰ দুখ কষ্টৰ মাজলৈ ঠেলি দিব বিচাৰিছা প্ৰভু। অহা জন্মত মোক অতি দুখীয়া নিচলা লোক হিচাপে জন্ম দিবা। মই তেতিয়া তোমাক ভক্তি কৰিবলৈ সুবিধা পাম। দৈত্যৰাজ বলিৰ কথা শুনি বামনৰূপী হৰিয়ে ক'লে, তুমি স্বৰ্গৰ ৰজা হ'লেও মই সদায় তোমাৰ লগতে থাকিম। তুমি তাৰ বাবে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। বামনৰূপী হৰিৰ কথা শুনি বলিয়ে হৰিক সেৱা জনাই সকলো অসুৰক লগত লৈ শোটালপুৰীলৈ যাত্ৰা কৰিলে। নাতিৰ সৈতে ভক্ত প্ৰহ্লাদেও শোটালপুৰীলৈ গ'ল। ইয়াৰ পিছত বামনৰূপী হৰিয়ে স্বৰ্গৰাজ্য ইন্দ্ৰক উভতাই দিলে। পিছত ইন্দ্ৰকে ধৰি সকলো দেৱগণৰ অনুৰোধ ৰক্ষা কৰি বামনৰূপী হৰি স্বৰ্গৰাজ্যৰ যুৱৰাজ হ'ল। দৰ্শকসকল, এয়াই আছিল ভগৱান বিষ্ণুৰ বামন অৱতাৰৰ কাহিনী। আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই
অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।